নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ আমাৰ অঞ্চলৰে আইভেটি হলগুৰি নসত্ৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সমাজকৰ্মী আৰু তেওঁ বৰ্তমান 84 বছৰ বয়সতো সমাজখনৰ বাবে জ্যোতিষবিদ্যাক অৱলম্বন কৰি সমাজৰ কল্যাণ হকে তেখেতে কাম কৰি আছে আৰু তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু সকলোৰে মৰমৰ সকলোৰে আদৰৰ শ্ৰীযুত বেথাৰাম বৰা ডাঙৰীয়া। নমস্কাৰ ককা। নমস্কাৰ। আচৰিত লাগে যে তেওঁ 84 বছৰ বয়স হ'ল, তথাপিও সমাজৰ কল্যাণৰ বাবে তেওঁ গুৱাহাটী পাণ বজাৰত গৈ জ্যোতিষ শাস্ত্ৰৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰি তাত প্ৰশিক্ষণ লৈ বৰ্তমান আমাৰ সমাজৰ হকে সমাজখন যাতে সমাজৰ মানুহসকলে যাতে কেতিয়াও দুখ কষ্ট হতাশাত ভুগিব নালাগে, গতিকে তাৰ বাবে তেখেতে জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা সকলোৰে কল্যাণ কৰি আছে। গতিকে ককা, মই আজি আপোনাৰ ওচৰলৈ আহিলোঁ। 84 বছৰ এটা বহুতেই দীৰ্ঘ জীৱন, গতিকে জীৱনজোৰা অভিজ্ঞতাৰ পৰা ময়ো শিকিবলগীয়া বহুত আছে বা বৰ্তমান সমাজখনেও শিকিবলগীয়া বহুত আছে। গতিকে আপোনাৰ পৰা আমি আপোনাৰ জীৱনজোৰা জ্ঞানসমূহ সঞ্চয় কৰি মোৰ লগতে মই মোৰ বন্ধুবৰ্গকো যাতে উপকৃত কৰিব পাৰোঁ, তাৰ বাবে ককা আজি আপোনাৰ সান্নিধ্য পাবলৈ আহিলোঁ। হয় ককা, মই আহি পাই দেখা পাইছোঁ যে আজি আপোনাৰ 84 বছৰ বয়স হ'ল, কিন্তু বয়সে আপোনাক চুবই পৰা নাই। আপুনি আজিও ইমান সতেজভাৱে, আৰু মই দেখা পাইছোঁ যে আপুনি চাইকেল চলাইও যায়। বাৰু যি নহওক, আপুনি যে আজি 84 বছৰ বয়সতো ইমান সতেজ হিচাপে এজন ডেকা ল'ৰা হিচাপে যদি আপুনি আছে, তাৰ আঁৰত থকা ৰহস্য জানিব পাৰিম নেকি? ৰাজগোপা, ইয়াৰ আচল কথা হ'ল মই এতিয়াও যিটো শক্তি পাইছোঁ, এইটো শক্তি পোৱাৰ মোৰ এটা কাৰণ আছে কি, মই মোৰ এই কথাটোৰ কাৰণে মই ৰাতিপুৱা 3 কিলোমিটাৰ আৰু আবেলি 3 কিলোমিটাৰ মই খোজকাঢ়োঁ আৰু ৰাতি হ'লে মই কচৰত কৰোঁ। এই ৰামদেৱৰ যিখিনি মানে বস্তু, সেই বস্তুখিনি সম্পূৰ্ণ নোৱাৰিলেও তাৰখিনি কৰোঁ। আৰু লগতে মোৰ এটা অভিজ্ঞতা হ'ল কি, যে মই চাইকেল কৰি যদি ফুৰোঁ তেতিয়া মোৰ বেমাৰ যেন অনুভৱ নকৰোঁ। গতিকে যিমান দূৰলৈকে হয় মই গোটেই দিনটো আনকি চাইকেল কৰি থাকোঁ। আৰু খোৱা বোৱাত মই সম্পূৰ্ণ খুব সজাগতা। মই ৰাতিপুৱা 6টা বজাত একাপ চাহ খাওঁ, সন্ধ্যা 6টা বজাত একাপ চাহ খাওঁ, মাজত মই তেনেকৈ চাহ তাহ নাখাওঁ। আৰু খোৱা বস্তুখিনি যিহেতুকে মোৰ পৰিবাৰ নাই, এতিয়া মই নিজে তৈয়াৰ কৰি খাওঁ, কোনো মা মছলা কোনো নিদিওঁ আৰু মোৰ মতে মই বনাই পেলাই খাওঁ। আৰু তেনেকুৱা ৰাজহুৱা কিবা সকাম বা ভোজটো যেতিয়া থাকিলে মই তাত যাবলৈ আচলতে টান পাওঁ, কিন্তু এইটো মোৰ ধৰ্মৰ ফালৰ পৰা মই অলপ বেয়াই কৰিছোঁ। তথাপিতো মই গ'লে আকৌ মোৰ অসুবিধা হয় বুলি মই নাযাওঁ। গতিকে মই নিজে যিখিনি খালে মোৰ শৰীৰত উপকাৰ হ'ব সেইখিনিয়ে কৰোঁ। ইতিমধ্যে মই আজি যোৱা পূজাত মোৰ সৰু ছোৱালীজনীয়ে হাইকোৰ্টত কাম কৰে, তেওঁ লৈ গৈ মোক এপ'ল' হস্পিটেলত মোৰ স্বাস্থ্য পৰীক্ষা কৰাইছিলে। তাৰ স্বাস্থ্য পৰীক্ষা কৰোঁতে তাত ডাক্তৰসকলে মোৰ এই স্বাস্থ্য আৰু এই বয়স লৈ আচৰিত হৈছে যে আজিলৈকে ইমান পৰীক্ষা কৰিলোঁ, কোনো মানুহে এনেকুৱা হাৰ্ডি পোৱা নাই আৰু কোনো মানুহৰ কোনো বেমাৰ নাইকিয়া মানুহ আপোনাকে প্ৰথম পাইছোঁ। মূল ডাক্তৰজনে মোক নমস্কাৰ কৰিছে, খুৰা আপুনি কি খায়, কেনেকৈ থাকে, আমাক কওক, আমিও তেনেকৈ থাকোঁ। এইখিনি পাই মই সঁচাকৈ মই এটা দীৰ্ঘ জীৱন যেন পাইছোঁ, এনেকুৱা এটা মোৰ অনুভৱ হৈছে আৰু মই সঁচাকৈ খুব সন্তোষ পাইছোঁ। সেই ডাক্তৰখিনিয়ে মোক যিখিনি মানে উপদেশ দিলে যে আপুনি যেনেকৈ তেনেকৈ খাওক, আমাকো কৈ যাওক, এই কথাখিনিয়ে মই ক'ৰ পৰা পাইছোঁ, এইখিনি মোৰ নিজৰ এটা অভিজ্ঞতা মই কৰিছোঁ। আৰু এই যে মোৰ হাৰ্ডিটো এটা 50 বছৰীয়া লোৱাৰ নিচিনা এটা হাৰ্ডি হৈ আছোঁ, তেওঁলোকে মোক লিখিছে ৰিপৰ্টত, সেইখিনি মই ক'ব পাৰোঁ যে মই সদায় খোজ কাঢ়োঁ আৰু সদায় পৰিশ্ৰম কৰোঁ। আৰু পৰিশ্ৰম নকৰিলে মোৰ এটা অভ্যাস হৈছে, মই ইমান থাকিবই নোৱাৰোঁ, যে খোজ যদি নাখাওঁ সেইটা মোৰ বেমাৰী লাগে। গতিকে মই আনকো কৈছোঁ যাতে আপোনাসকলে সদায় খোজ কঢ়া অভ্যাস কৰক আৰু ব্যায়াম কৰা অভ্যাস কৰক, তেতিয়া আপোনালোকে দীৰ্ঘজীৱী হ'ব পাৰিব। আৰু খোৱা বোৱাত খুব সজাগ হওক আৰু পেট ভৰাই আপোনালোকে খাব নালাগে। মই 75 গ্ৰাম চাউলৰ মই ভাত খাওঁ, এটা সৰু কাপ মই লিখি লৈছোঁ, 75 গ্ৰাম চাউল মই গধূলা আৰু 75 গ্ৰাম চাউল ৰাতিপুৱা মই খাওঁ। আৰু 6টা বজাত একাপ চাহ আৰু ৰাতিপুৱা একাপ 6টা বজাত চাহ, এয়াকে খাওঁ। গতিকে আপোনাসকলেও এনেকৈ যদি কৰে, আপোনাসকলেও মোৰ নিচিনাকৈ হয়তো নিৰোগী হৈ জীৱন যাপন কৰিব পাৰিব। হয়, বহুত ধন্যবাদ ককা। আপুনি যিটো বাৰ্তা দিছে বা যিটো আদৰ্শ দেখাইছে আমাক, সেইটো সঁচাকৈ আমি শলাগ ল'বলগীয়া। হয়, মই মোৰ বন্ধুসকলকো ক'ব বিচাৰোঁ, এয়া আদৰ্শ। ককাহঁত আমাৰ বাবে আদৰ্শ, যে আজি 84 বছৰ বয়সত ককা যিটো সতেজ হিচাপে আছে, মই আহি পাই দেখা পাই আচৰিত লাগিলে যে ককাৰ সমীপতে চাফা কৰি লৈছে খোজকাঢ়িবৰ কাৰণে নিজে জেগা। মই পৰাপক্ষত মই ফটেজ লৈ পেলাই দেখাবলৈ চেষ্টা কৰিম। হয় হয়, আৰু মই ককাক
মানে আপোনাৰ বিষয়ে যেতিয়া মই অনুসন্ধান কৰি 2-4জনক সুধিছোঁ তেতিয়াও কৈছে যে এই বয়সতো তেখেতে চাইকেল লৈ ঘূৰি ফুৰে ডেকা ল'ৰাৰ দৰে যিকোনো কামত তেখেতে চাইকেল লৈ যায় গতিকে চাওক আমি এওঁলোকক আমাৰ এই পূজনীয় ব্যক্তিসকলক যদি আমি আদৰ্শ হিচাপে লৈ তেওঁলোকৰ দৰে যদি আমি জীৱন নিৰ্বাহ কৰোঁ তেন্তে তেখেতে কোৱাৰ দৰে যে আজি তেখেতৰ 90 বছৰ বয়স হ'বলৈ গৈ আছে অঁ হয় গতিকে আশা কৰোঁ ককা আপুনি আজি যিদৰে মানে সক্ৰিয় হৈ আছে আৰু মই ভগৱানক প্ৰাৰ্থনা কৰোঁ আৰু মই দৰ্শকসকলকো কওঁ যে ককাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিব যাতে ককা সদায় এনেকৈ সুস্থ অৱস্থাত থাকে আৰু আমাৰ মাজত যাতে চিৰদিনৰ বাবেই থাকে তাৰ বাবে মই আন্তৰিকতাৰে কামনা কৰিলোঁ ককা হয় ককা যিহেতু আপুনি এজন শিক্ষক আছিলে গতিকে মই আপোনাৰ শিক্ষক জীৱনৰো দুই এটা কথা নিশ্চয় জানিবলৈ চেষ্টা কৰোঁ যাতে মোৰ লগতে বৰ্তমান শিক্ষক সমাজেও যাতে আপোনাৰ পৰা কিবা এটা আদৰ্শ পাবলৈ সক্ষম হয় গতিকে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপোনাৰ শিক্ষক জীৱনত এনেকুৱা পাহৰিব নোৱাৰা কিবা স্মৃতি আছে নেকি যিটো আপুনি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে মই এই কথাটো মই উপলব্ধি কৰোঁ যে যিহেতুকে মই শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ এটা গছপুলি ৰুলে যেনেকৈ গছপুলিটো প্ৰতিপালন কৰিলে সি আগলৈ আমাক ভাল ফল দিব ঠিক তদ্ৰূপ এটা একেবাৰে নুবুজা নকৰা ল'ৰা মাতৃ ওলাপা গৈ যেতিয়া আমাৰ স্কুলত নাম লগায় সেই ল'ৰাটো কেনেকৈ মই যেনেকৈ এজোপা গছে ভাল ফল দিব এই ল'ৰাটো যাতে ভৱিষ্যতে এটা ভাল ফল কেনেকৈ দিব সেইটো আমি চিন্তা কৰি সেইমতে আমি শিক্ষা দিবলৈ চেষ্টা কৰোঁ গতিকে ল'ৰা ছোৱালীয়ে নোৱাৰিলে শাস্তি দিয়া সেই কথা আমি কেতিয়াও ভবা নাছিলোঁ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মৰম স্নেহ কৰাৰ কাৰণে আমাৰ পাছত ল'ৰা ছোৱালী সদায় স্কুলৰ পিছতো আমাক এৰি নিদিয়ে আগুচি ছাৰ আপুনি গ'লে আমি কি কৰোঁ আমি অলপ থাকোঁ আমি খেলি ধৰি থাকোঁ তেনেকৈ থাকোঁ খেলি ধৰি ল'ৰা ছোৱালীৰ লগতে থাকোঁ আৰু ল'ৰা ছোৱালী কিবা এটা পঢ়াবলগীয়া হ'লে মই বাস্তৱ ৰূপত পঢ়াওঁ আজি যদি বৃক্ষৰ কাৰণে পঢ়াবলগীয়া হ'ল মই একেবাৰে কচুপিতৰ পৰা ধৰি গছপুলি যিমান ধৰণৰ আছে মোনাত ভৰাই লৈ এটা দেখুৱাই তেওঁলোকক চিনাক্তকৰণ কৰোঁ সেইদৰে আমি বিজ্ঞান পঢ়াওঁ ঠিক তেনেকৈ আমি যেতিয়া এগ্ৰিকালচাৰৰ বিষয়ে পঢ়াওঁ বুট মাহ কেনেকুৱা মচু মাহ কেনেকুৱা চাহপাত কেনেকুৱা ঠিক আমি পেকেট বনাই লৈ গৈ সেইমতে মডেল কৰোঁ মই আনকি শংকৰদেৱ স্কুলত কাম কৰিছোঁ তাতো নি দেখুৱাইছোঁ তাত DISI কৈছে আজিলৈকে ইমান আমি মানে পাঠদান ল'লোঁ কিন্তু এইটো নিয়ে উৎকৃষ্ট পাঠ ক'তো পোৱা নাই ইমান সুন্দৰকৈ এই বেথাৰাম বৰাই পাঠটো দিছে আমি বৰ সন্তোষ পাইছোঁ এই বুলি তেখেতসকলে প্ৰকাশ কৰিছে আৰু বহীটো লিখি থৈ গৈছে তাত ৰাইজে দেখিলে পাব গতিকে আমি এজন ল'ৰাক নিজৰ সন্তানতকৈও বেছি মৰম কৰোঁ আমাৰ নিজৰ সন্তানে কিবা এটা পালে যদি আমি দাবী ধমকি এটা দিওঁ সেয়া কেতিয়াও নিদিওঁ কিয় জানে অন্তৰত দুখ পাব এটা গছ পুলি যদি ভৰিয়ে গছক মাৰি দিওঁ সেই পুলিটো সি আগলৈ নিশকতীয়া হ'ব গতিকে তদ্ৰূপ ল'ৰা ছোৱালী এটাক যদি এটা আমি বিসংগতিভাৱে যদি কিবা শাস্তি দিওঁ সি তদ্ৰূপ মানে তাৰ অন্তৰত কষ্ট পায় সি কেতিয়াবা কষ্ট পাব পাৰে গতিকে মই শিক্ষক হিচাপে কাম কৰোঁ আৰু শিক্ষক জীৱনত কিছুমান অবান্তৰ হৈছে নহয় মোৰ জীৱনত নোহোৱাকৈ থকা নাই এটা ল'ৰাই মানে হাক দিয়া স্বত্তেও আগৰ দিনত মাটি চিলত আছিলে আমাৰ দিনত সেই মাটি চিলত গছকি ভঙাৰ কাৰণে মই নিজে 10 টকা দি 4খন চিলত কিনি দিছিলোঁ সেই মানুহৰ অৱস্থা বেয়া কাৰণে আকৌ দ্বিতীয় দিনা আকৌ 2খন ভাঙিলে কিয় ভাঙিছে বুলি মই ল'ৰাটোক ছাত্ৰ মাৰি পিঠিত লগাই নাই ছাৰটো সি ভয়তে বেয়া ফালি ওলাই গ'ল যোৱাৰ পিছত আমি গোটেই শিক্ষক আৰু ল'ৰা ছোৱালী বিচাৰি তেওঁক আনিলোঁ অনাৰ পিছত আমি তেওঁক আকৌ বহাই বুজাই মই খুব মৰম কৰি কোচত লৈ পেলাই আনকি তাক চুমা তোমা খাই গ'ল তেতিয়াৰ পৰা মোৰ ভয়টো কমিছে আমি এনেকৈহে শিক্ষা দিছিলোঁ মই আপোনাৰ কথাকে বহুতেই সন্তোষ হ'লোঁ মই নিজেও শিক্ষকতা কৰিছিলোঁ আৰু DLED যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া এতিয়াহে DLED ওলাইছে মই মোৰ বন্ধুসকল তথা বৰ্তমানৰ শিক্ষকসকলকো ক'ব বিচাৰোঁ যে DLEDত এতিয়া ওলাইছে TLM টিচিং লাৰ্ণিং মেটেৰিয়েল কিন্তু মই আপোনাৰ কথাত এক অভিভূত হৈ গৈছোঁ যে আজিৰ ডেটতহে এইবিলাক TLM মানে টিচিং লাৰ্ণিং মেটেৰিয়েল কিছুমান যে যোনটো বিষয়ত পঢ়াই থকা গৈছে সেই বস্তু সেই মেটেৰিয়েলছবিলাক লৈ গৈ পুংখানুপুংখভাৱে ষ্টুডেণ্টখিনিক দেখাব পাৰি নেকি কিন্তু আপুনি সেই তাহানি দিনত যেতিয়া নেকি আপোনালোকৰ দিনত BEd নাছিলে বা তেনেকুৱা একো ব্যৱস্থাই নাছিলে সেই সময়তে আপোনাৰ মানসিকতাত যে ইমান ধুনীয়া চিন্তাধাৰা আহিছিলে হয় তাৰ বাবে নিশ্চয় ভগৱানক মানে মই নেদেখিলোঁ আপোনালোকে হয়তো সেই ভগৱান সদৃশ আমাৰ বাবে গুৰু গতিকে আপোনাৰ এই মূল্যৱান বিচাৰধাৰাৰ বাবে মই আপোনাক চৰণ স্পৰ্শ কৰি সেৱা জনাইছোঁ ককা আৰু আপোনালোকৰ আশীৰ্বাদ আমাৰ বৰ্তমান সমাজখনে নিশ্চয় পাবলগীয়া আৰু পাব লাগে বাবেই মই আপোনাৰ ওচৰলৈ আহিলোঁ বহুতেই ভাল লাগিলে আৰু এটা কথা যে আপুনি
এটা কথা ক'লে যে শাসন কৰিবলৈ যাওঁতে সেই ল'ৰাটোৱে বেৰ ফালি পেলাই সি পলাবলৈ বাধ্য হৈছে মানে আচলতে এনেকুৱা কিছুমান আজি ডেটতো আছে এনেকুৱা কিছুমান অশিষ্টাচাৰী মানে ছাত্ৰ ছাত্ৰী বা অশিষ্টাচাৰী ল'ৰা ছোৱালী আজিও আছে নাথাকা নহয় আৰু মই মোৰ নিজৰ ব্যক্তিগত জীৱনতো বহুতেই অশিষ্টাচাৰী কিছুমান বহুত ডাঙৰ ডাঙৰ মানুহো পাইছোঁ যিবিলাক মানে অশিষ্টাচাৰী বুজালে বুজি নোপোৱা টাইপৰ মানে আৰু সেইবিলাকক স্বয়ং ভগৱানে আহিলেও সেইবিলাকক উদ্ধাৰ কৰিব নোৱাৰে মই মানে মোৰ অভিজ্ঞতা হৈ গ'ল যে সেই এনেকুৱাও কিছুমান মানে নিকৃষ্ট প্ৰাণী আছে পৃথিৱীত জ্ঞানৰটো মানে আপোনাৰ জ্ঞান শূন্য মানে আচলতে ভাগৱত গীতাৰ তুলনাত যদি মই যাবলৈ যাওঁ তেন্তে ভাগৱত গীতাত শত ৰজ তম গুণৰ এই তামসিক গুণৰ পৰা উদ্ধাৰ নাহা মানুহ সেইবিলাক আৰু সেইবিলাকৰ নিষ্ঠাৰ নাই এই জন্মৰ পিছত আকৌ নিষ্কুল কুকুৰ মেকুৰী গৰু ছাগলী এই তেনেকুৱা নিষ্কুলতে সেইবিলাক জন্মগ্ৰহণ কৰিব যিবিলাক বয়োজ্যেষ্ঠসকলৰ অবাধ্য বা অনুভৱী ব্যক্তিসকলৰ দ্বাৰা যিবিলাক অবাধ্য বা শিক্ষকৰ দ্বাৰা যিবিলাক অবাধ্য সেই তেনেকুৱা ব্যক্তিত্ব সম্পন্ন মানুহে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰে আৰু সিহঁতে নিজ কুকৰ্মফল পাবই পাব হয় ককা বহুতেই ধন্যবাদ আৰু তেনেকুৱা কিবা স্পেচিফিক ঘটনা আপোনাৰ মনত পৰে নেকি যিটো আমি জানিলে আমি উপকৃত হ'ম হয় হয় আছে মোৰ আৰু এটা তেনেকুৱা ঘটনা আছে মোৰ জীৱনত এটা ডাঙৰ ঘটনা ঘটিছিল মই স্কুলখনৰ নামটো অলপ বয়সৰ কাৰণে পাহৰিছোঁ কিন্তু ফকৰদিন আলিমাৰ হাইস্কুলৰ পৰা 2 কিলোমিটাৰ সোমাই যাবলৈ উত্তৰলৈ তাত এখন মানে মাদ্ৰাছাত কাম কৰিছিলোঁ হেৰি মাদ্ৰাছা স্কুলত কাম কৰিছিলোঁ সেই মাদ্ৰাছা নহয় আৰু হেৰি এই মাদ্ৰাছাই শুকুৰবাৰ বন্ধ থাকে গতিকে তাৰ এজন ল'ৰাই মানে 3য় শ্ৰেণীত পুৰণা 3য় শ্ৰেণীত ফেইল কৰিলে কৰাৰ কাৰণে তেওঁ লিভিং পৰীক্ষাত যেতিয়া ফেইল কৰিলে তেওঁ কৰিলে কি এদিন 100 টকীয়া ডাঙৰ ডাঙৰ নোট সেই সময়ত 5খন নোট আনি মোৰ পকেটত সোমোৱাই দিয়ে ল'ৰাটো দৌৰি গুচি গ'ল এতিয়া মই লগৰ ছোৱালী এইটো কাৰ লোৱা বোলে সভাপতি পিতেক মই স্কুল ছুটিৰ পিছত সভাপতি ঘৰলৈ গৈ স্কুল কমিটিৰ সভাপতি ঘৰলৈ গৈ তেখেতক ক'লোঁ যে আপোনাৰ এইটো নামৰ ল'ৰা আছেনে বোলে আছে তেতিয়াহ'লে বোলো ল'ৰাটো মাতিব পাৰিবনে বোলো সি মাতোতেই চিধা গৈ ভয়তে গৈ পুখুৰীত পৰিলগৈ আচ্ছা যি কি নহওক তেতিয়া বাপেকক মই ক'লোঁ আপুনি ল'ৰাটো কিবা সংগ্ৰাহ কৰিব নেকি বোলে নকৰোঁ মই তেওঁ ককাই কিন্তু এগ্ৰিকালচাৰ অফিচাৰ কিন্তু ল'ৰা দুটা সি সৰু আৰু ককায়েক ডাঙৰ গতিকে নকওঁ বুলি কোৱাত ক'লোঁ যে আপোনাৰ কিবা বস্তু হে আছে নেকি তেতিয়া তেওঁ চোলা খেপেই চাই কৈছে মোৰ হেৰি 100 টকীয়া 5খন নাই বোলো এইকেইখন হয়নে চাওকচোন এই বুলি তেখেতক টকা 500 উলিয়াই দিয়াত তেখেতে মোক যিটো মুছলিম মানুহ হ'লেও মোক একেবাৰে গোপা মাৰি ধৰি চুমা তোমা খাই কৈছে এনেকুৱা শিক্ষক মই জীৱনত পোৱা নাই আপুনি আমাৰ স্কুলৰ পৰা যাব নোৱাৰিব আপুনি মোৰ ল'ৰাটো ভাল কৰিবৰ কাৰণে এইখিনি কৰিছে বোলো তাক মই আপুনি বুজাই দিব যে অহা বছৰ সি পাছ কৰিবই মই একদম প্ৰাণপণে খাটি হ'লেও তাক মানে পাছ কৰাম আৰু মই পাছ কৰাই থৈ আহিছোঁ ল'ৰাটো গতিকে আমাৰ অনুপ্ৰেৰণা তেনেকুৱা পালে যদি মই টকা 500 পৰা যদি মই আত্মগোপন কৰি ৰাখোঁ সেই ল'ৰাটো আগৰ চৰিত্ৰ কেনেকুৱা হ'ব ঠিক সেই চৰিত্ৰ সংশোধন কৰিবৰ কাৰণেই মই সেইখিনি কৈছোঁ আৰু এবাৰ মই ফাকুৱা যাত্ৰাত যাওঁতে মোৰ ভতিজা ল'ৰা এটা সৰু ল'ৰা 5 বছৰ সি এটা পেপাৰ চুকৈ আনিছিলে তে এইটো পেপাৰ ক'ত পালি তোকতো পইচা দিয়া নাই তেতিয়া বোলে হেৰি এইটো মই সেইখন দোকান বলচোন দেখুৱাই দিয়া দোকানখন তাক লৈ গৈ আকৌ দোকানখন দেখুৱাই দিয়া পেপাৰটো ঘূৰাই দি দোকানী ক'লোঁ বোলে বাপু বেয়া নাপাবা এই ল'ৰাটো মোৰ নিজৰ ভতিজা ই মানে কোমোৰে পেপাৰটো পকেটত লৈ গ'ল গতিকে তেতিয়া দোকানীকেইটাই মোক আহি একেবাৰে গাত গমাই থৈ গৈছে আমি এনেকুৱা মানুহ পোৱা নাই আপুনি পেপাৰটো লোৱাটো দিলোঁ নহয় বোলো মই 5 টকা এটা তোমাক দিওঁ তেতিয়াহে মই নিম 5 টকা দি পেলাই পেপাৰটো তেতিয়াৰ পৰা লোৱাটো ভাল হ'ল সি গৈ শেষত ডাঙৰ হোটেল সি এখন হোটেল যিখন হোটেল নেকি নগাঁৱৰ ভিতৰত আটাইতকৈ দামী হোটেল হেৰি স্বাগত হোটেল তাৰ গৈ পেলাই মেনেজাৰ কৰিছে গতিকে তাৰ চৰিত্ৰটো মই সংশোধন কৰিলোঁ শিক্ষক হিচাপে সেইটো কৰাৰ কাৰণে সেই ল'ৰাটো ভাল হ'ল গতিকে মই যদি মনে মনে পেপাৰটো তাক একো নক'লোঁ সি ভাবিব ককাই ভালহে পালে ভৱিষ্যতলৈ আৰু ক'ব যে ককাই এইটো কৰাত ভাল পালে গতিকে মই বেয়া হৈ যাব গতিকে ভাল কৰিবৰ কাৰণে এইবিলাক শিক্ষকসকলে এনেকুৱা এটা চৰিত্ৰ বেয়া হ'লেও ভাললৈ আৰু অৱলম্বন নীতিটো ৰাখিব লাগে তেতিয়া মই শিক্ষক আমাৰ জাতিটো শিক্ষক এটা কৰাৰ মূল মানে ভতিটো আমাৰ গঢ় ল'ব নহ'লে শিক্ষক বুলি আমাক কোনেও হেয় জ্ঞান কৰিব গতিকে শিক্ষকে শিক্ষক হিচাপে শিক্ষকৰ 9টা গুণৰ ভিতৰত 1 নম্বৰ গুণটো হ'ল সেইটো শিক্ষকৰ ধৈৰ্য আৰু শিক্ষকে লোকক কেনেকৈ মানে লাইন পায় সেইখিনি কোৱাটো ধৈৰ্য আৰু মই স্কুলত আমাৰ স্কুলত 2জনমান ল'ৰাই একেবাৰে মানে নেওতা নোৱাৰে মই আমাৰ বাৰাণ্ডা খুটাত 1 2 3 চকেৰে লিখি 1 2 3 এইটো খুটা কেই নম্বৰ সেইটো খুটা কেই নম্বৰ এইদৰে কৰি মই আমি নেওতা পঢ়াওঁ গতিকে তেনেকৈ আমি ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়িব তাৰ চেষ্টা কৰি লোৱা শেষত গৈ ভাল মানুহ হৈছে গতিকে মোৰ জীৱনত ঘটা এই ঘটনা আৰু তেনেকুৱা সৰু সুৰা বহুত ঘটনা আছে গতিকে সেইখিনি বাৰু নকওঁ আৰু এইকেইটা মই জীৱনৰ মই উল্লেখনীয় ঘটনা হিচাপে কৈছোঁ
ককা মই আপোনাৰ সান্নিধ্য পাই আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আপোনাৰ দৰে ইমান সৎ ব্যক্তি এজনৰ কাষত যে মই আজি বহি পেলাই আপোনাৰ লগত যে বাৰ্তালাপ কৰিছোঁ আৰু তাৰ বাবে হয়তো মই বিগত কালছোৱাত নিশ্চয় কিবা এটা ভাল কাম কৰিছিলোঁ যি নেকি আজি মই আপোনাৰ সান্নিধ্য পাবলৈ সক্ষম হৈছোঁ হয় চাওক কেনেকুৱা এজন ব্যক্তি যে নিজৰ সততাক ৰক্ষা কৰিবলৈ গৈ তেখেতে পেপা এটাক তেখেতৰ নাতিজনে মনে মনে লৈ আনে সেই পেপাটোক দি দিছে ফাকুৱা মেলাত গতিকে এইবিলাক কেনেকুৱা আদৰ্শ আচলতে আপোনালোক সঁচাকৈ পূজনীয় ব্যক্তি প্ৰকৃতাৰ্থত পূজনীয় ব্যক্তি প্ৰকৃত পূজনীয় ব্যক্তি আমাৰ শিক্ষকসকল কিন্তু আমাৰ সমাজে আজিকালি প্ৰকৃততে পূজনীয় ব্যক্তিসকলক অৱহেলা কৰি পেলাই ৰাজনীতিৰ লগত জড়িত মানুহক প্ৰাধান্য দিয়ে গতিকে মই সকলোকে অনুৰোধ কৰোঁ প্ৰকৃত পূজনীয়জনক পূজন কৰি চাওক আপোনালোকৰ জীৱনৰ ৰূপৰেখা তথা আপোনালোকৰ জ্ঞানৰ ভঁৰাল যদি টনকিয়াল নহয় তেন্তে হ'লে মোৰ নাম সলাই দিব তেনেকুৱা নিচিনা কথা গতিকে হয় ককা বহুত ধন্যবাদ গতিকে মই সকলোকে আহ্বান জনাওঁ গুণী জ্ঞানী ব্যক্তিক সদায় প্ৰাধান্য দিয়ক গুণী জ্ঞানী ব্যক্তিৰ কথা শুনি পেলাই নিজৰ জীৱনত এপ্লাই কৰক অজ্ঞানীটো হাজাৰটা আছেই আমাৰ সমাজত অলৰেডি তেন্তে দেখিবলৈ পাব নিজৰ জীৱন নিশ্চয় এটা ভাল গন্তব্যস্থানত পাবই পাব 100% চিয়'ৰ দি কৈছোঁ মই আপোনালোকক মোৰ মনৰ পৰা ককা আপোনাক মই এইটো সুধিব বিচাৰোঁ যে আপুনি আপোনাৰ 84 বছৰীয়া জীৱনকালৰ অভিজ্ঞতাৰ পৰা আপুনি আমাক তথা বৰ্তমান সমাজখনলৈ এনেকুৱা এটা কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে যিটো বাৰ্তাই আমাক মানে সহায় কৰিব আমাৰ জীৱন বাটত আমি আগবাঢ়ি যোৱাত বাৰুকৈ সহায় কৰিব বুলি ভাবে আৰু তেনেকুৱা এটা বাৰ্তা পালে সঁচাই আমি বহুতেই আনন্দিতও হ'ম আৰু লগতে আপোনাৰ কৃপা যাতে আমাৰ চিৰযুগমীয়া হৈ ৰয় তাৰ বাবে মই প্ৰচেষ্টা কৰিছোঁ আজি মোৰ যিটোখিনি কথা মোক কৈছে যে আমাক এটা ভাল বাৰ্তা দিয়ক আপুনি যিটো বাৰ্তাৰ পৰা আমি সমাজখন সুস্থিৰ হ'ম আমি সমাজখন কেনেকৈ আগবাঢ়ি যাব পাৰিম মই তাৰ মূলতে এটাই কথা কওঁ সময় অমূল্য ধন সময়ত কাম সময়ত যদি কৰিবলৈ আমি নিবিচাৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও জীৱনৰ উন্নতি নহয় মানে সমাজৰ উন্নতি নহয় আজি এখন স্কুলত যদি এজন শিক্ষকে সময়মতে উপস্থিত নহয় আৰু সময়মতে যদি পাঠদান নকৰে যদি তেওঁ কমন ৰুমত বহি উঠি যাবলৈ টান পায় ল'ৰা ছোৱালীৰ লগত যদি সময়মতে পাঠদান নকৰি তেওঁ যদি নিজৰ পৰিয়ালৰ কথা পাতি ঘৰুৱা কথা পাতি যদি সময় নষ্ট কৰে তেতিয়াহ'লে সেই স্কুলখন লাহে লাহে শিক্ষাৰ ক্ষেত্ৰত নিজেই পিছুৱাই গৈ থাকিব গতিকে মই ভাবোঁ যিহেতুকে আমি শিক্ষক আমি শিক্ষাদানটো আমাৰ মূল উদ্দেশ্য সেই হিচাপে আমাক চৰকাৰে নিয়োগ কৰিছে আমাক তাৰ কাৰণে আমাক পাৰিশ্ৰমিক মূল্য দিছে গতিকে আমি দৰমহাটো খেয়াল ৰাখি কিন্তু শিক্ষাক যদি আমি অৱহেলা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও আমাৰ উন্নতিটো নহয় আৰু সমাজৰ উন্নতি নহয় তাৰ পৰিপ্ৰেক্ষিতত আমাৰ জীৱনটো আমি সাৰ্থক বোলা বস্তু আমি কেতিয়াও নাপাম এইটোৱে মই মানে বাৰ্তা দিলোঁ হয় বহুত ধন্যবাদ ককা আপোনাৰ দৰে এজন ব্যক্তিক আজি যে মই লগ পালোঁ তাৰ বাবে মই বহুতেই ধন্য মানিছোঁ নিজকে আৰু মই মোৰ বন্ধুসকলকো কওঁ ককা বহুতেই অনুভৱী ব্যক্তি আমাৰ অঞ্চলৰ বৰ্তমান শিক্ষক হিচাপে কৰ্মনিয়োজিত থকা বহুকেইজনে মোক ককাৰ ওচৰলৈ আহিবলৈ কৈছিলে আৰু তেওঁলোকক ককাই পঢ়াইছিলে কাৰণে কৈছিল যে আমাৰ জীৱনত সাজ পেলোৱা শিক্ষকৰ ভিতৰত বেথাৰাম বৰাও এগৰাকী তেনেকুৱা শিক্ষক আছিল যিগৰাকীয়ে আমাক মৰম চেনেহৰ মাজেৰে ইমান ধুনীয়াকৈ শিক্ষা প্ৰদান কৰিছিল যে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ সুমন তুমি তেখেতৰ এটা সাক্ষাৎকাৰ গ্ৰহণ কৰা সঞ্চয় কৰি ৰাখা কাৰণ মানুহৰ জীৱন দুদিনীয়া কোন কেতিয়া নোহোৱা হৈ যায় নহয় জানো গতিকে মই আজি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ ককা আপোনাৰ লগত এই সময়খিনি কথা বতৰা পাতি এটা সঞ্চয় কৰি ৰাখি ভৱিষ্যত প্ৰজন্মক দেখাবৰ কাৰণে যাতে সক্ষম হওঁ আৰু মই আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই এই প্ৰচেষ্টা যাতে অব্যাহত ৰাখিব পাৰোঁ ককা দাস বাবু তুমি যিটো কাম হাতত ল'লা এইটো একেবাৰে আমি সদায় জীয়াই থকা চিৰস্মৰণীয় কাৰণে এটা কাম হাতত ল'লা মই তোমাক আজি অশেষ ধন্যবাদ দিছোঁ আৰু তুমি এজন মোৰ পুত্ৰৰ পুত্ৰ গতিকে তুমি মোৰ নাতি গতিকে তুমি আজি যিটো কাম হাতত ল'লা আমি যে সদায় সমাজত জীয়াই থাকিম আজীৱন জীয়াই থাকিম তাৰ এটা উপায় মই আজি পোৱা যেন লাগিছে আশীৰ্বাদ কৰিছোঁ তোমাক এই কামত তুমি সদায় আগবঢ়াই যোৱা তোমাক মই কুশলে ঈশ্বৰে তোমাক এই পথত যেন আগুৱাই লৈ যায় হৈছে হয় ককা বহুত ধন্যবাদ আৰু মই আজি আপোনাৰ পৰা তথা মোৰ বন্ধুসকলৰ পৰা মই বিদায় মাগিছোঁ নমস্কাৰ ককা